1 মাহ আছিল তাৰ বিয়াৰ কাৰণে ধাৰ ঋণ কৰি কি বিদেশ গৈছিলে। আমিৰ হুছেইন 22 বছৰীয়া একেবাৰে কমলীয়া এগৰাকী যুৱক কেৰেলাৰ 5 মহল বিল্ডিঙৰ ওপৰৰ পৰা একেবাৰে মাটিত পৰি জীৱন একেবাৰে শেষ হৈ গ'ল। আৰু মই আছোঁ এয়া হুজাই ডিষ্ট্ৰিক্টৰ কাকি চলচলি। যোৱাকালি তেওঁ কেৰেলাত মৃত্যু হৈছে। আমিৰ হুছেইন দুখীয়া ঘৰৰ সন্তান। আজি এই পৰিয়ালে বিচাৰিছে, গাঁওবাসীয়ে বিচাৰিছে তেওঁলোকৰ সন্তানগৰাকীক ঘৰত আনি কবৰস্থ কৰিবৰ কাৰণে, কিন্তু সামৰ্থ্য নহয়। আমিৰ হুছেইন তেওঁৰ মাত্ৰ এমাহ বাকী আছে, তেওঁ বিয়া ঠিক হৈছিলে, এমাহ বাকী। 5 মহল বিল্ডিঙৰ পৰা ইতিমধ্যে 5 মহল বিল্ডিঙৰ পৰা পৰি মৃত্যু হৈ গ'ল। এয়া আমিৰ হুছেইনৰ বন্তিৰ হাতত আমিৰ হুছেইনৰ ফটো, আৰু স্ক্ৰীনত চাই লওক এই ফটোসমূহ চাওক। আমিৰ হুছেইন কিমান সুন্দৰ, চাওক কিমান আচলতে সুন্দৰ এগৰাকী তেওঁলোকৰ একমাত্ৰ সন্তান আমিৰ হুছেইন।